যোৱা ২৬ ডিচেম্বৰ ২০২৩ তাৰিখৰ দিনাখন যি LPUPৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে সেই বিজ্ঞাপনৰ অনলাইন আবেদন আজিৰ পৰা আৰম্ভ হ'ব। এই সম্পৰ্কত দুই এটা দৰকাৰী কথা এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিব বিচৰা হৈছে। ২ জানুৱাৰীৰ দিনৰ ১০ বজাৰ পৰা এই অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ইতিমধ্যে বিজ্ঞাপনত উল্লেখ কৰিছে আৰু ২০২৪ চনৰ ২ ফেব্ৰুৱাৰীৰ নিশা 10 বজালৈকে এই অনলাইন আবেদন প্ৰক্ৰিয়া চলিব আৰু এইবাৰ LPৰ এডভাৰটাইজত যথেষ্ট ধৰণৰ আপত্তিজনক কথা আমাৰ কেণ্ডিডেটসকলে পাইছে আৰু তেওঁলোকে অভিযোগ কৰি আছে আৰু সেই সম্পৰ্কত তেওঁলোকে আবেদন কৰিব পাৰিব নে নোৱাৰে এটা বৰ ডাঙৰ চিন্তনীয় বিষয় হৈ আছে। বিশেষকৈ টেট পৰীক্ষা দিওঁতে যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাছিল তেওঁলোক যদিহে স্নাতক আছিল LP টেট পৰীক্ষা দিব পাৰিছিল আৰু শেহতীয়াকৈ যি সি টেট পৰীক্ষা চলি হৈ আছে বছৰেকত দুবাৰ সেই সি টেট পৰীক্ষাৰ অনলাইন প্ৰক্ৰিয়াটো তেনেধৰণৰ অৰ্হতা লৈয়ে আবেদন কৰিব পাৰিছিল। কিন্তু টেট পাছ কৰাৰ পাছতো যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক নাই সেইসকলে স্নাতক হোৱাৰ পিছতো আবেদন কৰিব পাৰিব নে নোৱাৰে এই সম্পৰ্কে কোনো ধৰণৰ স্পষ্ট কথা বিজ্ঞাপনত উল্লেখ কৰা নাই। বিজ্ঞাপনত এটা কথাই উল্লেখ কৰিছে যে হায়াৰ ছেকেণ্ডেৰীত 50%। OBC, MOBC, ST, SCৰ কাৰণে যি 5% ৰেহাই থাকিব লাগে বা PWD কেণ্ডিডেটৰ কাৰণে যি ৰেহাই থাকিব লাগে সেই ৰেহাইৰ কথাই LPৰ এই এডভাৰটাইজত কিন্তু উল্লেখ কৰা নাই। এই সম্পৰ্কে আমি কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। এতিয়াও কিন্তু আমাৰ কেণ্ডিডেটসকলৰ মনৰ ক্ষুধনি দূৰ হোৱা নাই, যিহেতু এডভাৰটাইজত লিখা নাই যে যিসকলৰ 50% মাৰ্ক নাই সেইসকলে আবেদন কৰিব পাৰিব নে নোৱাৰে, কি হয় আজি এই ২ জানুৱাৰীৰ পৰা হ'ব লগা অনলাইন আবেদন প্ৰক্ৰিয়াত ৱেবছাইটত কেনেধৰণে থাকে সেই গোটেই প্ৰক্ৰিয়াটোলৈ বাট চাই আছে। এতিয়া ST, SC, OBCৰ কাৰণে যি 5% হায়াৰ ছেকেণ্ডেৰীত ৰেহাই থাকে সেইটো নিয়ম, সেই নিয়মৰ কথা ইয়াত উল্লেখ কৰা নাই। কিন্তু PWD সকলেতো ৰেহাই থাকেই, কিন্তু সেই কথাটো উল্লেখ কৰা নাই। মই আগৰ ভিডিঅ'ত কৈছিলোঁ, কিন্তু ইয়াত এটা কথা 4 নম্বৰ পইণ্টত লিখিছে, কিন্তু ইয়াত ৰিজাৰ্ভেশ্যনৰ কথা লিখিছে। যিখিনি চৰকাৰী নীতি নিয়ম আছে সেই নীতি নিয়মৰ মতে বৰ্তমান অসম চৰকাৰৰ যি প্ৰচলিত নীতি নিয়ম সেই নীতি নিয়ম অনুসৰি সংৰক্ষিত থাকিব। এতিয়া মূল কথাটো হৈছে যে যাৰ 50% মাৰ্ক নাই সেইসকলে কি কৰিব? সেইসকলেতো কেইদিনমান বাট চাওক, কিবা যদি সংশোধনী আহে কৰি যেনদাম আহিব পাৰে, দুদিনমান বাট চাওক, কাৰণ ফেব্ৰুৱাৰীৰ 2 তাৰিখলৈকে অনলাইন আবেদন আছে। ইমান হুৰমূৰকৈ আবেদন কৰিব নালাগে। যাৰ যাৰ এই এডভাৰটাইজৰ নীতি নিয়মত পৰা নাই সেইসকল কেইদিনমান অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰালৈ বাট চাওক আৰু পাৰিলে ডাইৰেক্টৰৰ অফিচত গৈ মানে DWৰ অফিচত গৈ ডাইৰেক্টৰক লগ ধৰি এই বিষয়ে অৱগত কৰক যে আগৰ এডভাৰটাইজত যিটো নিয়ম আছিলে বা টেট পৰীক্ষা দিবলৈ যিটো নিয়ম আছিলে তে LPত BAত উত্তীৰ্ণ দিব পৰা নাই সেইটো কথা পৃথক, কিন্তু 50% বা গ্ৰেজুৱেটসকলে হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি এপ্লাই কৰিব নোৱাৰা বিষয়টো কিন্তু বৰ এটা সৰু বিষয় নহয়, কাৰণ তেওঁলোকে টেট পৰীক্ষা দিবৰ কাৰণে সুযোগ পাইছিলে, তেওঁলোকৰ DLED আছে, তেওঁলোক স্নাতক বা স্নাতকোত্তৰ, কিন্তু হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক নথকাৰ বাবেই LPত আবেদন কৰিব নোৱাৰিব। সেইটো কেতিয়াও যুক্তিসংগত নহয়, কাৰণ আপাৰ প্ৰাইমেৰীত কোনো ধৰণৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজৰ কথা নাই। গ্ৰেজুৱেট হ'লেই তেওঁ এপ্লাই কৰিব পাৰিব যদিহে DLED বা BAত আছে আৰু টেট পাছ কৰি আছে। কিন্তু LPৰ ক্ষেত্ৰত কিয় এই কঠোৰ নিয়ম, কিয় স্পষ্টকৈ এইটো কথা উল্লেখ কৰি দিয়া নাই? যদিহে উল্লেখ কৰি দিলেহেঁতেন তেতিয়াতো এইখিনি সমস্যাৰ সৃষ্টিয়েই নহয়। আৰু মই পৰৱৰ্তী ভিডিঅ'ত যিসকলে বেটাৰমেণ্ট দিছিল বেটাৰমেণ্টৰ নম্বৰ কেনেকৈ গণনা কৰিব ইত্যাদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগত আলোচনা কৰিম।
আৰু জিলা ভিত্তিক যি ভেকেন্সি লিষ্ট এই পৰ্যন্ত ওলোৱা নাই আমি ভাবিছোঁ খুব সোনকালে ওলাব আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে ইয়াতে অনলাইন পৰ্টেল এতিয়ালৈকে খোলা নাই হয়তো আপুনি ভিডিঅ'টো চাই থাকোঁতে অনলাইন পৰ্টেল খুলিবগৈও পাৰে যেহেতু 10 বজাৰ পৰা খোলা কথা আছে গতিকে ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মই অনলাইনত কি হৈ আছে সেইখিনি দেখুৱাব পৰা নাই কিন্তু আপোনালোকক এটা কথা কওঁ হুৰমুৰকৈ আপোনালোকে আবেদন নকৰিব গোটেই কথাখিনি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি তন্নকৈ কথাখিনি চাব লাগিব আৰু এইবাৰ কি হ'ব কাট অফ কিমান হ'ব আমাক বহুতে সুধি আছে যে কাট অফ কমিব নেকি আৰু NIOS DLED বা নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ যি DLED সেই DLEDক লৈ এটা ডাঙৰ বিতৰ্ক আছে আৰু দুই এজনে এই কথাটো শিক্ষা বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক সোধপোছ কৰিছিল আৰু তেওঁলোকে অসম চৰকাৰলৈ বিষয়টো ঠেলিছে আৰু আমি আশা কৰোঁ অসম চৰকাৰে NIOSৰ সম্পৰ্কত এটা উচিত সিদ্ধান্ত ল'ব অৱশ্যে সুপ্ৰিম কোৰ্টৰ যি শেহতীয়া নিৰ্দেশনা আছে সেই নিৰ্দেশনাৰ ভিত্তিতে গোটেই কথাখিনি হ'ব আৰু সুপ্ৰিম কোৰ্টৰ কথাটো লৈ বহুতৰ মনত নানা ধৰণৰ খুধনি আছে বিহাৰৰ বিষয়টো লৈয়ে সকলোৱে উদ্বিগ্ন হৈ আছে বিহাৰত প্ৰথমতে এপ্লাই কৰিবলৈ দি পৰৱৰ্তী সময়ত তেওঁলোকক বাতিল কৰিলে সেই কেণ্ডিডেটসকলক কিন্তু ইয়াতে যি লিখিছে আমি দেখিছোঁ LP UPৰ ক্ষেত্ৰত 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বুলিহে লিখি থৈছে ইয়াত SCRT ODL ৰেগুলাৰ বা NIOS একো ধৰণৰ কথা লিখা নাই মাত্ৰ 2 বছৰীয়া ডিপ্ল'মা এতিয়া NIOSৰ DLEDটো 2 বছৰীয়া হয় নহয় এতিয়া 18 মহীয়া বুলি যিটো প্ৰচলিত হৈ আছে তেওঁলোক ইন সাৰ্ভিস টিচাৰ আছিল কাৰণে কোনো প্ৰাইভেট স্কুলৰে হওক বা ভেঞ্চাৰে হওক তেওঁলোক ইন সাৰ্ভিস টিচাৰ আছিল কাৰণে 6 মাহৰ যিটো ৰেহাই পাইছিলে কিন্তু সেই 6 মাহটো ধৰি আসলতে তেওঁলোকক 2 বছৰে কৰিলে কিন্তু যেটো গেজেট নটিফিকেশন থাকিব লাগিছিল তেনে ধৰণৰ কাম নকৰাৰ বাবে মুৰকত গৈ সুপ্ৰিম কোৰ্টত এই কোৰ্সটোৰ ক্ষেত্ৰত NCT মুখ থেকে খালে গৈ আৰু ইয়াৰ বাবে কোনো ধৰণৰ কেণ্ডিডেটৰ জগৰ নাই তেওঁলোকে 18 মাহ কৰিব পাৰিলেতো 24 মাহও কৰিব পাৰিব গতিকে এই হাজাৰ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা কামটো কেতিয়া উচিত নহয় প্ৰয়োজন হলে অসম চৰকাৰে অতিৰিক্ত সমহীয়া ব্ৰিজ কোৰ্সৰ দৰে হেতু পাঠ্যক্ৰমৰ ব্যৱস্থা কৰি ইয়াক মান্যতা দিয়াটো প্ৰয়োজন এই সম্পৰ্কত আমি পৰৱৰ্তী সময়ত ভিডিঅ' প্ৰস্তুত কৰিম আমাৰ স্পষ্ট কথা যে DLED উত্তীৰ্ণ সকলোকে LP টেটৰ ক্ষেত্ৰত কোনো বিভেদ নানি অধিকাৰ দিব লাগে এপ্লাই কৰাৰ সুযোগ দিব লাগে আৰু মেৰিট লিষ্টতো তেওঁলোকৰ নাম অহাত কোনো ধৰণৰ বাধা থাকিব নালাগে অসম চৰকাৰে ইচ্ছা কৰিলে তাৰ কাৰণে প্ৰয়োজনীয় সংশোধনী আনি আৰু যেটো 29 নৱেম্বৰ 2023ত যি এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰস্তুত কৰিছিল সেই ক্ৰাইটেৰিয়া সংশোধনী আনি হলেও সকলোৰে প্ৰতি এটা ন্যায় প্ৰদান কৰিব লাগে আৰু শেষত এটো কথাই কওঁ যে NIOS DLED আৰু 50% নথকা সকলে হায়াৰ সেকেন্ডাৰী 50% নথকা সকলে হঠাৎ মানে এপ্লাই নকৰি কেইদিনমান বাদ চাওক কি হয় পৰিস্থিতিটো চাওক আৰু পাৰিলে DWৰ ডাইৰেক্টৰক লগ ধৰি এই বিষয়টো অৱগত কৰক কেইজনমান গৈ আৰু লগতে শিক্ষা মন্ত্ৰী লগ ধৰাটো খুব প্ৰয়োজন এই সম্পৰ্কত আৰু গোটেই কথাটো ৱেবছাইটত কেনে ধৰণে আহে সেই কথাখিনি পৰ্যবেক্ষণ কৰিব লাগিব যে সুযোগ দিছে নে নাই আৰু এপ্লাই কৰিলেইটো নহব যদিহে মেৰিট লিষ্টত নাকচেই কৰে তেতিয়ানো এপ্লাই কৰি হ'ব কি লাভ গোটেই কথাখিনি আছে বহুতৰ বয়স পাৰ হ'ব বিচাৰিছে পাৰ হ'ব এতিয়া যেনে তেনে এবাৰ এপ্লাই কৰিব বিচাৰি পাৰিব আৰু তেওঁলোকৰ ক্ষেত্ৰত পুনৰ ৰেগুলাৰ মুডত DLED কৰি আকৌ আবেদন কৰাটো আৰু জীৱনত নহবগৈ কোনো কেণ্ডিডেটে বহুকেইবাৰ টেট পাছ কৰিছে
বহু টকা খৰচ কৰি DLED পাছ কৰিছে, এই কথাখিনিও বিচাৰ বিশ্লেষণ কৰিব লাগিব। অকল যদি আমি কওঁ যে নহয় অকল ৰেগুলাৰ মুডত DLED কৰা সকলকহে এপ্লাই কৰিবলৈ দিয়ক, বাকী সকলক নিদিয়ক, তেনেধৰণে অকল কাৰোবাক তোষামোদ কৰি কোৱা কথা নহয়। কাৰণ সেই সকলেও NISৰ DLED কৰা সকলেও কিমান কষ্ট কৰি DLED সম্পূৰ্ণ কৰিছে সেই কথাটো আমি সকলোৱে আন্তৰিকতাৰে বিবেচনা কৰিব লাগিব। এই সম্পৰ্কত আমাৰ চেনেলৰ ফালৰ পৰা আমি যি পাৰোঁ মাতি আহিম আৰু পৰৱৰ্তী সময়ত আৰু বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰা হ'ব। এটা ভিডিঅ' মিছ নকৰিব, চাব। আপোনালোকৰ সহায়ৰ হেতু আমাৰ চেনেলে যৎপৰোনাস্তি চেষ্টা কৰি থাকিব। ইউটিউবত সদায়ে চাই থাকিব কুমাৰ বসন্ত আছাম। ধন্যবাদ।